ড্ৰাগছ মাফিয়াৰ নতুন কৌশল স্থানীয় যুৱকক ব্যৱহাৰ কৰি ডিলাইত 4 কোটি টকাৰ মৰফিনসহ সৰবৰাহকাৰীক আটক। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অসমৰ বিভিন্ন জিলাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈ আহিছে কাৰ্বি আংলং জিলাৰ 39 আৰু 36 নং ৰাষ্ট্ৰীয় ঘাইপথ। অৱশ্যে কাৰ্বি আংলং জিলাৰ আৰক্ষীৰ ব্যাপক তালাচীৰ বাবে বহু সময়ত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈ আহিছে। এইবাৰ নতুন কৌশল অৱলম্বন কৰিছে ড্ৰাগছ সৰবৰাহকাৰীসকলে। স্থানীয় কাৰ্বি যুৱকক ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰাৰ লগতে কাৰ্বি আংলং জিলাৰ পঞ্জীয়নভুক্ত বাহন ব্যৱহাৰ কৰিছে ড্ৰাগছ মাফিয়াই। বৃহস্পতিবাৰে পুৱা প্ৰায় 6:30 কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে নিয়মীয়া নাকা তালাচীত ডিমাপুৰ দিশৰ পৰা মাঞ্জাৰ দিশলৈ আহি থকা এখন ৱেগনৰ গাড়ী নম্বৰ AS09K 7808ত চলোৱা তালাচী কালত প্ৰায় 4 কোটি টকাৰ মূল্যৰ মৰফিন উদ্ধাৰ হয়। কৌশলেৰে বাহনখনৰ ভিতৰত লুকুৱাই অনা 1.985 কেজি মৰফিন আৰক্ষীয়ে তালাচীত উদ্ধাৰ কৰে। এই সম্পৰ্কে জিলা আৰক্ষী অধীক্ষক আৰু বোকাজান মহকুমা আৰক্ষী বিষয়াক অৱগত কৰা DSP প্ৰবেশনাৰী জ্যোতিৰাজ ঠাকুৰীয়াৰ উপস্থিতিত ড্ৰাগছখিনি জব্দ কৰা হয়। এই সংক্ৰান্তত আৰক্ষীয়ে বিহাৰৰ মহম্মদ হাকিম 26 বছৰ, ডিফুৰ বিৰলাৰ প্ৰীতম ইংলেং 29, বৈঠালাংছৰ ৰূপসিং বংৰুং নামৰ 3জন সৰবৰাহকাৰী আটক কৰে। উল্লেখযোগ্য যে সৰবৰাহকাৰীসকলৰ ভিতৰত প্ৰীতম ইংলেং আৰু ৰূপসিং বংৰুং ক্ৰমে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং নিবাসী হোৱাৰ লগতে জব্দ কৰা বাহনখন কাৰ্বি আংলং জিলাৰ পঞ্জীভুক্ত।